Hello everyone, welcome to the channel. আজি আমি এই ভিডিওটোত ক্লাস 11 ফিজিক্সৰ সেকেন্ড চেপ্টাৰ ইউনিট এণ্ড মেজাৰমেণ্ট সেই চেপ্টাৰটোৰ এৰৰ নামৰ যোনটো ইম্পৰ্টেণ্ট টপিক হয় সেইটোৰ ওপৰত ডিছকাছ কৰিম। সো আজিৰ ভিডিওটো চোৱাৰ পিছত তোমালোকে এৰৰৰ আৰু বেলেগ কোনো ভিডিও চোৱাৰ দৰকাৰ নাই, কাৰণ এই গোটেই ভিডিওটোত মই থিয়ৰী আৰু লগতে তোমালোকৰ নিউমাৰিকেল গোটেইবোৰ এটা ভিডিঅ'ত ডিছকাছ কৰিম। সো লেটছ ষ্টাৰ্ট। এণ্ড যদি কোনোবাই ভিডিওটো ফাৰ্ষ্ট টাইম চাই আছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আমি জানিব লাগিব এৰৰ মানে ফাৰ্ষ্টতে কি হয়। সো লিখিছো এৰৰ। সো এইটো কি হয় আমি জানিব লাগিব। এতিয়া আমি সব হিউম্যান বিং হয়। সো আমি যেতিয়া কিবা এটা বস্তু মেজাৰ কৰিম, ধৰা এডাল ৰডডালৰ লেংথ 3 মিটাৰ আছে। એટલે কোনোবাই ধৰা মেজাৰ কৰোঁতে অকমান ভুল হ'ব পাৰে, ধৰা কাৰোবাৰ চকুৰ প্ৰব্লেম থাকিব পাৰে, কোনোবাই ধৰা পঢ়োঁতে দিগদাৰ হ'ব পাৰে মিটাৰ স্কেলডাল। এইটো এক্সুৱেল লেংথ কিমান আছে 3 মিটাৰ, বাট মই মেজাৰ কৰোঁতে ধৰা পালোঁ 3.1 মিটাৰ পালোঁ, বেলেগ এজনে মেজাৰ কৰোঁতে পালে 3.2 মিটাৰ। এতিয়া এইবিলাক যে আমাৰ বেলেগ বেলেগ আহিল, মানে এইটো ভেলু বেলেগ এইটো ভেলু বেলেগ, সো এইবিলাককে কি হয় কোৱা জানেনে, কি বুলি কোৱা হয় এৰৰ। ঠিক আছে, এইবিলাক মানে আমি এৰৰ পালোঁ। এক্সুৱেল 3 মিটাৰ আছে। সো এতিয়া আমি এৰৰ যোনটো আমাৰ টপিক আছে তাত আমি সদায় দুটা বা মানে ভেলুৰ লগত ডিল কৰোঁ। সো তোমালোকে এইটো নোট কৰি থ'ব পাৰা। উই ডিল উইথ টু ভেলুজ। এটা হ'ল এক্সুৱেল ভেলু অৰ ট্ৰু ভেলু, এটা সেকেন্ডটো হ'ল মেজাৰ্ড ভেলু। এক্সুৱেল ভেলু মানে যোনটো তাৰ এক্সুৱেল ভেলু, মই যেনেকৈ কৈছিলোঁ ৰডডাল তাৰ ধৰ 3 মিটাৰ, এইটো কি হ'ল এইটো এক্সুৱেল ভেলু, বাট মই মেজাৰ কৰোঁতে পালোঁ 3.3 মিটাৰ, এইটোক কি বুলি কোৱা হয় মেজাৰ্ড ভেলু। এইটো হৈ গ'ল এক্সুৱেল আৰু মেজাৰ্ড ভেলু। এতিয়া এৰৰ মানে কি হয়, এৰৰ ডেফিনেশ্যনটো যদি চিম্পল আহে, চিম্পল এৰৰৰ ডেফিনেশ্যনটো কি হয়, ডিফাৰেন্স বিটুইন ট্ৰু ভেলু এণ্ড মেজাৰ্ড ভেলু। এইটোৰ ডিফাৰেন্সটোকে কি বুলি কোৱা হয় এৰৰ বুলি কোৱা হয়। এতিয়া ৰডডাল জোখোতে আমি এক্সুৱেল 3 মিটাৰ আছিলে, সো ইয়াত এক্সুৱেল কিমান আছিলে 3 মিটাৰ, মেজাৰ্ড কিমান আছিলে 3.3 মিটাৰ। সো এৰৰ কিমান হ'ব 3 মাইনাছ 3.3 মানে মাইনাছ 0.3 মিটাৰ। সেইটো হৈ গ'ল এৰৰ। এৰৰটো সদায় ডেল্টা বুলি দিয়া হয়। ডেল্টা মানে সদায় এৰৰ। এটা ধৰা যদি কোৱান্টিটি এক্স থাকে, ডেল্টা এক্সটো তাৰ এৰৰ। ঠিক আছে, মানে ৰিপ্ৰেজেণ্টেশ্যনটো চাবা, ৰিপ্ৰেজেণ্টেশ্যন এক্সটো হৈ গ'ল তাৰ এক্সুৱেল ভেলু, ডেল্টা এক্সটো কি বুলি কোৱা হয় এৰৰ বুলি কোৱা হয়। ঠিক আছে, সো আমি আল্টিমেটলি কেনেকৈ লিখোঁ বস্তুটো এক্স প্লাছ মাইনাছ ডেল্টা এক্স, এনেকৈ সদায় লিখা হয়। এক্সটো তাৰ এক্সুৱেল ভেলুটো, তাৰপিছত ডেল্টা এক্সটো তাৰ এৰৰটো, এনেকৈ আমি বস্তুটো লিখোঁ। ধৰা 5 মিটাৰ এক্সুৱেল ভেলু, এৰৰ পালোঁ 0.3 মিটাৰ, সো আমি এইটো সদায় এনেকৈ লিখিম 5 প্লাছ মাইনাছ 0.3। এইটো হ'ল ৰিপ্ৰেজেণ্টেশ্যন। এইখিনি একদম বেছিক বস্তু। নেক্সট তোমালোকে জানিব লাগিব এতিয়া দুটামান টাৰ্ম জানিব লাগিব। এতিয়া এটা বস্তু চাবা, মই ইয়াত কি বুলি কৈ আছিলোঁ এক্সুৱেল ভেলু। ঠিক আছে, এতিয়া এই এক্সুৱেল ভেলুটোনো কি হয়, এক্সুৱেল ভেলুটো কি হয় এক্সুৱেল আৰু ট্ৰু ভেলু। এক্সুৱেল আৰু ট্ৰু ভেলু মানে কি, যোনটো তাৰ ৰিয়েল ভেলুটো, বাট ৰিয়েল ভেলুটো মানুহে কেলকুলেট কৰে। সো ৰিয়েল ভেলুটো জানো একজেক্ট কাৰেক্ট আহিব পাৰে, কেতিয়াও নোৱাৰে। একজেক্ট ট্ৰু ভেলু কেন নট বি ফাউণ্ড। ইয়াত ট্ৰু ভেলুটো কেতিয়াও ফাউণ্ড হ'ব নোৱাৰে, বিকজ সেইবোৰ সদায় মানুহে মেজাৰ কৰে। সো আমি ট্ৰু ভেলুটো ফাইণ্ড কৰিবৰ কাৰণে কি কৰোঁ, বহুত কেইবাৰ মেজাৰমেণ্ট লওঁ। মানে ধৰা একেডাল ৰডেই আছে, ঠিক আছে, একেডাল ৰডেই আছে, ইয়াক আমি বহুত কেইবাৰ মেজাৰমেণ্ট লওঁ। ধৰা ফাৰ্ষ্ট মেজাৰমেণ্ট ল'লোঁ, তেতিয়া ইয়াৰ মেজাৰমেণ্ট ধৰা 3.1 মিটাৰ আহিল, ইয়াত ধৰা এক্সুৱেল লেংথ 3 মিটাৰ। ছেকেণ্ড মেজাৰমেণ্ট ল'লোঁ, তেতিয়া ধৰা 3.2 মিটাৰ আহিল। থাৰ্ড ল'লোঁ
তেতিয়া ধৰা 3 মিটাৰ আহিল তেনেকৈ যিমান বাৰ লোৱা 4th ল'লোঁ তাৰপিছত গোটেইকেইবাৰ লোৱাৰ পিছত তাৰ মিনটো লোৱা হয় সেইটোক কোৱা হয় একচুৱেল ভেলু এতিয়া মানে ধৰা ফাৰ্ষ্ট মেজাৰমেণ্ট ল'লোঁ তেতিয়া ধৰা তাৰ ভেলু পালোঁ x1 সেকেন্ড মেজাৰমেণ্ট ল'লোঁ তাৰ ভেলু পালোঁ x2 থাৰ্ড মেজাৰমেণ্টত x3 ঠিক তেনেকৈ ফ'ৰ্থত x4 যিমান বাৰ মেজাৰমেণ্ট লোৱা হয় সিমান একুৰেট ভেলু আহে মানে ষ্টাৰ মাৰ্ক কৰি লিখি দিব পাৰা মোৰ measurement taken most accurate actual value মানে তোমালোকে বুজিবৰ কাৰণে লিখি দিব পাৰা যিমান বাৰ মেজাৰমেণ্ট লোৱা হয় সিমানে একুৰেট আহিব এতিয়া যদি ইয়াত 4 বাৰ মেজাৰমেণ্ট ললো এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ সো আলটিমেটলি আমি এক্সুৱেল ভ্যালুটো কেনেকৈ লিখিম এক্সুৱেল ভ্যালু এটা সদায় x বুলি কোৱা হয় ইয়াৰ মিনটো লোৱা হয় মানে ইয়াত চাৰিটা ভ্যালু আছে সো গোটেইকেইটা প্লাস কৰা x1 + x2 + x3 + x4 এভাৰেজটো মানে আৰু চাৰিটা ভ্যালু সো চাৰিবাৰ এনেকৈ আমি উলিয়াম এক্সুৱেল ভ্যালু এটো কোৱা হয় এক্সুৱেল ভ্যালু সো তোমালোকে জানিব লাগিব এক্সুৱেল ভ্যালু x এটো কি বুলি লিখা হয় মেজারমেন্ট বিলাকৰ পৰা লোৱা হয় মানে x1 + x2 + x3 ... ধৰা xn বাৰ ললো আৰু কেইবাৰ লৈছো এটো টোটাল n টাইমছ লৈছো এবাৰ দুবাৰ তিনিবাৰ আপ টু n টাইমছ সো ডিভাইডেড বাই n এটো ফৰ্মুলা হৈ গল এক্সুৱেল ভ্যালু এক্সুৱেলৰ কি বুলি কৈছিলো মই ট্ৰু ভ্যালু ইয়াৰ ফৰ্মুলা হল এটো ঠিক আছে এটা নেক্সট আৰু বেলেগ কেইটামান টাৰ্ম জানিব লাগিব এইটো ট্ৰু ভ্যালু বুলি যে কৈছো এটোক মিন ভ্যালু বুলি কোৱা হয় এটো লিখি থবা এটো মিন ভ্যালু বুলি কোৱা হয় ঠিক আছে কাৰণ ইয়াত আমি মিন হিচাপে লৈছো সো এটোক কোৱা হয় মিন ভ্যালু একেটা বস্তুৱে মিন ভ্যালু ট্ৰু ভ্যালু আৰু এক্সুৱেল ভ্যালু এটোক কোৱা হয় এই তিনটা বুলি কোৱা হয় এটা নেক্সট তোমালোকে জানিব লাগিব মিন এবসলিউট এৰৰ এটো কি হয় জানিব লাগিব কেনেকৈ উলিয়াই হেতু দেখাই দিছো মিন MEAN মিন এবসলিউট এৰৰ এতিয়া ধৰা আমি ফাৰ্স্ট মেজাৰমেন্ট ললো তেতিয়া আমি কিমান পাইছিলো ভ্যালু আমাৰ এক্সুৱেল ভ্যালু তেতিয়া ফাৰ্স্ট মেজাৰমেন্টত পাইছিলো x1 আৰু ইয়াত ধৰা আমি এৰৰ পালো ডেল্টা x1 ঠিক তেনেকৈ ধৰা সেকেন্ড মেজাৰমেন্ট ললো ইয়াত পালো আমি x2 আৰু এৰৰ পালো ধৰা ডেল্টা x2 ঠিক আছে থাৰ্ড মেজাৰমেন্টত ঠিক তেনেকৈ x3 এৰৰ পালো ডেল্টা x3 ঠিক তেনেকৈ ডট গৈ আমি ধৰা ফৰ্থ মেজাৰমেন্ট ললো তেতিয়া এৰৰ পালো সৰি ধৰা nth মেজাৰমেন্ট ললো nth তেতিয়া xn ভ্যালু পাম আৰু এৰৰ কিমান পাম ডেল্টা xn ঠিক আছে এতিয়া আমি এটো বস্তু লিখিব লাগিব ইন টাৰ্মছ অফ মিন এবসলিউট এৰৰ সো এটো কেনেকৈ লিখে তোমালোকে চাবা এটা নেক্সট এতিয়া তোমালোকে এটো জানিব লাগিব যে মিন এবসলিউট এৰৰটো কেনেকৈ লিখে এতিয়া ধৰা মই ফাৰ্স্ট মেজাৰমেন্টত কি আছিল আমি ভ্যালু পাইছিলো x1 আৰু এৰৰ পাইছিলো ডেল্টা x1 এতিয়া এই ডেল্টা x1 টো কিমান হয় জানানে এক্সুৱেল ভ্যালু মাইনাস এৰৰ মানে কি হয় সদায় এক্সুৱেল মাইনাস মেজাৰ্ড সো এক্সুৱেল ভ্যালু আমাৰ x হয় x টো আমি আগত ক্যালকুলেট কৰিছিলো যে মিন এবসলিউট এৰৰ সৰি x টো আমি মেজাৰ কৰিছিলো এক্সুৱেল ভ্যালু যোনটো মানে মিন ভ্যালুটো আছিলে সো হেতু কোৱা হয় x ডেল্টা x1 মানে x - x1 মানে আমি ফাৰ্স্ট এৰৰটো পালো ডেল্টা x1 হেতু কিমান পালো x - x1 এটো কোৱা হয় এবসলিউট এৰৰ for the first experiment ঠিক আছে আৰু ইয়াতে x টো কি হয় মিন ভ্যালু আমি যোনটো আগত ক্যালকুলেট কৰিছিলো ঠিক তেনেকৈ সেকেন্ড এক্সপেৰিমেন্টত ডেল্টা x টো পাম এটো কিমান হ'ব x - x2 ঠিক আছে এইবিলাক কি হয় সব এবসলিউট এৰৰ এতিয়া আমাক কি লাগে মিন এবসলিউট এৰৰটো লাগে মিন সো এই গোটেইটা মিন লৈ লোৱা হেতু কোৱা হয় মিন এবসলিউট এৰৰ সো আলটিমেটলি আমি কি পাম মিন এবসলিউট এৰৰ ইকুৱেল টু সব মডুলাছত লিখিব লাগিব ডেল্টা x1 প্লাস ডেল্টা x2 মডুলাছ মানে কি জানেনে পজিটিভ বিলাক ইয়াত অকল পজিটিভ আহিব
plus delta x3 plus dot 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 delta xn ওপৰত লিখি দিছোঁ delta xn divided by n এইটো ফৰ্মুলা হ'ল mean absolute error এইটো কেনেকৈ আহিল আগত দি দিছোঁ আৰু ইয়াত delta x1 কি হয় x minus x1 ঠিক তেনেকৈ delta x2 x minus x2 dot 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 delta xn x minus xn এইটো তোমালোকে লিখি থৈ দিবা এতিয়া নেক্সট আমি জানিব লাগিব আৰু এটা এৰৰ জানিব লাগিব এতিয়া নেক্সট আমি জানিব লাগিব ৰিলেটিভ এৰৰ or fractional error relative error or fractional error relative error fractional error ফৰ্মুলাটো কি জানেনে delta x divided by x বলা ইয়াত delta x কিমান হয় mean absolute error আমি আগত যোনটো উলিয়াইছিলো mean absolute error সব mean বিলাক উলিয়াই হেতু আৰু x কি হয় mean value এটো কোৱা হয় relative error or fractional error তাৰ পিছত আহে percentage error percentage error ফৰ্মুলা কি delta x by x সেম এটো বস্তুৱে ইয়াত লিখা তাৰপিছত into 100 এটো হৈ গল percentage error ফৰ্মুলা সো এইকেইটা ফৰ্মুলা তোমালোকে মনত ৰাখিব লাগিব এটা নিউমেৰিকেল কৰাই আছো তেতিয়া ভালকে বুজি যাবা ধৰা এটা এক্সাম্পল লৈছো এটা এক্সাম্পল লিখিছো ধৰা এডাল ৰড মেজাৰ কৰোতে কোৱেশ্চনটো হ'ব এনেকুৱা different measurement of a rod gives মানে বেলেগ বেলেগ মেজাৰ লওঁতে কিমান আহিছে কোৱেশ্চনটো মই বনাই লৈছিলো ফাৰ্স্টটো হ'ব 4.2 সেকেন্ডটো ধৰা 4.4 থাৰ্ডটো 4.3 ফোৰ্থটো 4.5 এটা চাৰিটা দিয়া আছে তো আমাক কি উলিয়াব লাগে ফাইন্ড ফাৰ্স্ট হ'ব mean value আমি যি পঢ়িলো এতিয়ালৈকে গুটেকেইটা উলিয়াম সেকেন্ড হ'ব mean value তাৰ পিছত mean absolute error third হ'ব fractional error fourth হ'ব percentage error এইকেইটা উলিয়াব লাগে আমি সো এইকেইটা আমি কেনেকৈ উলিয়াম চাবা এতিয়া এইখিনিলৈকে সবে বুজিলা এইকেইটা আমি কেনেকৈ উলিয়াম ফাৰ্স্ট ওপৰত ভ্যালু কেইটা লিখি লৈছো মই কিমান আছিলে 4.2 4.5 আছিলে এইকেইটা ফাৰ্স্ট লিখি লৈছো 4.2 4.3 4.4 আৰু 4.5 এইকেইটা দিয়া আছিলে মানে এইকেইটা ভ্যালু দিয়া আছিলে এতিয়া আমি ফাৰ্স্ট উলিয়াব লাগে কি mean value সো mean value ফৰ্মুলা কি mean value ফৰ্মুলাটো কি আছিলে x1 plus x2 যিমান কেটা থাকে ইয়াত চাৰিটা আছে সো x1 plus x2 plus x3 plus x4 divided by 4 সাইডত লিখি লব পাৰা লাগিলে x1 equal to 4.2 x2 equal to 4.3 x3 4.4 x4 4.5 so এই গুটেকেটা প্লাস কৰি দিয়া 4.1 plus 4.2 plus 4.2 4.3 4.4 plus 4.5 divided by 4 এটো কৰিলে কিমান হ'ব চাবা 2 3 5 9 14 4 এফালে 1 যাব so 5 9 13 17 17.4 divided by 4 so এটো কৰিলে কিমান হ'ব 17.4 divided by 4 তোমালোকে ক্যালকুলেটৰত কৰি চাব পাৰা মই মোৰ ক্যালকুলেটৰত কৰি আছো so তোমালোকৰ এতিয়া ফিজিক্যাল ক্যালকুলেটৰটো মানে ইম্পৰ্টেন্ট হ'ব মানে দৰকাৰী হ'ব সব কামতে দৰকাৰ হ'ব ফিজিক্সত so এটা সাইন্টিফিক ক্যালকুলেটৰ লৈ লবা 17.4 divided by 4 কৰিলে আমি পাম 4.35
ঠিক আছে সো আমি পাম 4.35 এটো হৈ গল কি পালো আমি মিন ভ্যালু মানে x পালো ঠিক আছে মনত ৰাখিবা x অফ ভ্যালু পালো 4.35 এটো নেক্সট কেটাত ইউজ হ'ব এতিয়া আমি নেক্সট যোন কেটা কোৱেশ্চন আছে হেকেটা উলিয়াম ঠিক আছে এতিয়া সেকেন্ড কোৱেশ্চনটোত কি দিয়া আছিল আমি উলিয়াব লাগে মিন এবসলিউট এৰৰ উলিয়াব লাগে মিন এবসলিউট এৰৰ এটা এটো কেনেকৈ উলিয়াম ফাৰ্স্ট আমি ডেল্টা বিলাক উলিয়াব লাগিব মানে এটা এবসলিউট এৰৰ উলিয়াব লাগিব তাৰ পিছত সবৰ মিন উলিয়াম সো ডেল্টা x1 কিমান হ'ব x x1 ঠিক আছে এতিয়া x কিমান পাইছিলো আমি 4.35 পাইছিলো তোমালোকে এটা কাম কৰিবা এই x বিলাক সদায় এইবিলাক যিমান ফিগাৰত দিয়া আছে ন হেনেকে লিখিব লাগে মানে ইয়াত সব সিগনিফিকেন্ট ফিগাৰ 1 আছে এটা ডেসিমেল লৈকে দিয়া আছে সো আমি এৰৰ বিলাকো তেনেকে লিখিম ইয়াত 4.35 আছে এটো অলমোস্ট 4.4 হ'ব সো x টো 4.4 লিখিবা ঠিক আছে এতিয়া আমি কি কৰিম ইয়াত 4.4 ৰ পৰা মাইনাস কৰিম x1 কিমান আছে 4.2 মাইনাস কৰিম সো ফাৰ্স্ট ডেল্টা x1 কিমান পালো 0.2 পাম মাইনাস কৰি ঠিক তেনেকে ডেল্টা x2 লাগে হেতু কৰিলে x x2 হ'ব ইকুৱেলটো কিমান হ'ব x আছে 4.4 minus x2 কিমান 4.3 সো আমি কিমান পাম 0.1 ঠিক তেনেকে ডেল্টা x3 লাগে এটো কৰিলে 4.4 minus x3 কিমান আছে 4.4 সো এটো 0 আহিব নেক্সট ডেল্টা x4 লাগে এটো x minus x4 4.4 minus x4 কিমান আছে 4.5 আছে ইকুৱেল minus 0.1 হেতু পাম ইয়াত এই গুটে কেটা পালো এতিয়া আমি কি কৰিব লাগিব এই গুটে কেটা মিন লব লাগিব এটোৰ ফৰ্মুলাটো পুট কৰি দিলে হ'ল এতিয়া চাবা কেনেকে কৰো এটা ফৰ্মুলাটো পুট কৰি দিলে হ'ল সো আমাৰ ফৰ্মুলা কি আছিল মিন এবসলিউট এৰৰটো কি বুলি লিখো ডেল্টা x এইবিলাক সব আমি মডুলাস বিলাক লিখিম মানে মডুলাস অফ ডেল্টা x1 প্লাস মডুলাস অফ ডেল্টা x2 প্লাস মডুলাস অফ ডেল্টা x3 প্লাস মডুলাস অফ ডেল্টা x4 divided by 4 এটা গুটে কেটা পজিটিভ কেটা লিখিবা অকল ডেল্টা x1 কিমান 0.2 নে 0.2 এ আহিব প্লাস x2 কানে কিমান আছে 0.1 আহিব পিছত x3 কানে আছে 0 প্লাস x4 ৰ কানে কিমান পাইছিলো -0.1 -0.1 পাইছিলো এটো পজিটিভত লিখিবা মানে +0.1 গুটে কেটা আহিল divided by 4 এটো এটা প্লাস কৰিলে কিমান হ'ব 0.2 0.1 0.1 মানে 0.4 পাম ঠিক আছে গুটে কেটা প্লাস কৰিলে divided by 4 সো আলটিমেটলি আমি কিমান পাম 0.1 মানে এটো হৈ গল মিন এবসলিউট এৰৰ সো আমি ডেল্টা x কিমান পালো 0.1 পালো এটো লিখি থৈ দিবা এতিয়া নেক্সট কোৱেশ্চনটো চাম আমি ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো উলিয়াব লাগে কোৱেশ্চন নম্বৰ 3 টো তাত উলিয়াব লাগে ফ্ৰেকশনাল এৰৰ সো তাৰ ফৰ্মুলাটো কি আছিল ডেল্টা x ডিভাইডেড বাই x সো আমি ডেল্টা x মানে মিন এবসলিউট এৰৰ হেতু কিমান পালো 0.1 ডিভাইডেড বাই x ৰ ভ্যালু কিমান পাইছিলো মানে মিন ভ্যালুটো 4.4 সো এটো কৰিলে কিমান হ'ব 1/44 হেতু হ'ব আমাৰ ফ্ৰেকশনাল এৰৰ নেক্সট উলিয়াব লাগে আমি পাৰ্সেন্টেজ এৰৰ এটো পাইছো 1/44 পাৰ্সেন্টেজ এৰৰটো কেনেকৈ উলিয়াম ফোর্থ কোৱেশ্চন to percentage error formula কি আছিল delta x by x into 100 এটা delta x by x পাইছিলো 1/44 আগৰ কোৱেশ্চন to into 100 সো এটো কৰিলে তোমালোকে কিমান পাবা ইয়াত 25 divided by 11 4 ৰে কৰিলে ইয়াক 11 যাব ইয়াক 25 যাব সো এটো যদি কৰা তুমি 25 divided by 11 কৰিলে 2 22 30.2 almost 2.27% এটো হৈ গল পার্সেন্টেজ এরর ঠিক আছে
এইটো তোমালোকৰ এৰৰৰ এইখিনি গোটেইখিনি বেছিক পাৰ্ট এতিয়া নেক্সট পাৰ্টটোত আমি ডিছকাছ কৰিম ইয়াৰ অলপ এডভান্সখিনি মানে এৰৰবিলাক প্লাছ কৰিলে কেনেকুৱা হ'ব মাইনাছ কৰিলে কি হ'ব সেইখিনি এৰৰৰ প্লাছ মাইনাছবিলাক ডিছকাছ কৰিম ঠিক আছে এতিয়া মানে প্ৰপাৰ্টিজ ফাৰ্ষ্ট তোমালোকে লিখিবা errors are always added in case of addition or subtraction যদি প্লাস কৰা বা মাইনাস কৰা তেতিয়া এৰৰ বিলাক সদায় কি আহে প্লাস কৰিম আমি প্লাসে থাকক বা মাইনাসে থাকক এৰৰ বিলাক সদায় প্লাস কৰে এটা কেনেকৈ কৰে এটো চাবা ফাৰ্স্ট আমি এডিশনটো চাইছো এডিশন ধৰা এটা কোয়ান্টিটি আছে a মানে এবাৰ মেজাৰ কৰোতে পালো a ঠিক আছে আৰু তাৰ এৰৰ ধৰা ডেল্টা a ঠিক তেনেকৈ b আছে ধৰা তাৰ এৰৰ b এটা x ইকুৱেল টু ধৰা a প্লাস b হয় ঠিক আছে তেতিয়া আমি ডেল্টা x তো সদায় কি লিখিম ডেল্টা a প্লাস ডেল্টা b কাৰণ এডিশন আৰু সাবট্ৰেকশনত সদায় ডেল্টা x তো প্লাস হয় মানে এৰৰ তো সদায় প্লাস হয় ঠিক আছে therefore ইয়াত x তো আমি কেনেকৈ লিখো x প্লাস মাইনাস ডেল্টা x এটো হৈ গল আমাৰ ৰিজাল্টটো আমি এটো ৰিপ্ৰেজেন্টেশন লাইনকে লিখো এটো হৈ গল ইয়াত ট্ৰু ভ্যালুটো এটো হৈ গল ইয়াৰ এৰৰটো ঠিক আছে এতিয়া ধৰা মই এটা एग्जांपल দি আছো ধৰা a আছে 3 প্লাস মাইনাস 0.1 আৰু b আছে 4 প্লাস মাইনাস 0.5 এতিয়া আমি x ইকুৱেল টু ধৰা a প্লাস b হয় এটো উলিয়াব লাগে প্লাস কৰিলে কিমান হ'ব সো আমি কি লিখিম সদায় x কিমান পাম 3 প্লাস 4 মানে এটো ট্ৰু ভ্যালুটো সো কিমান পাম 7 আৰু ডেল্টা x কিমান পাম ডেল্টা x ৰ ভ্যালু কি ফৰ্মুলা কি আছিল ডেল্টা a প্লাস ডেল্টা b ডেল্টা a কিমান 0.1 প্লাস ডেল্টা b 0.5 ইকুৱেল টু 0.6 ঠিক আছে সো আমি আলটিমেটলি কিমান পাম ৰিজাল্টটো x প্লাস মাইনাস ডেল্টা x মানে x পালো কিমান 7 প্লাস মাইনাস ডেল্টা x কিমান পালো 0.6 এটো এনেকৈ কৰে এডিশন ঠিক তেনেকৈ সাবট্ৰেকশনটো সেম সাবট্ৰেকশনটো সেম সাবট্ৰেকশন ধৰা a এৰ এৰৰ ধৰা ডেল্টা a b এৰ এৰৰ ধৰা ডেল্টা b আৰু x তো ধৰা a - b হয় ঠিক আছে সো ডেল্টা x কিমান হ'ব তেতিয়া ডেল্টা a প্লাস ডেল্টা b এটো কিন্তু পাহৰি না যাবা কেতিয়াও ইয়াত আমি সাবট্ৰেকশন কৰিছো মানে মাইনাস কৰিছো বাট এৰৰটো সদায় আমি প্লাস কৰিম এটো মোস্ট ইম্পৰ্টেন্ট পইণ্ট ঠিক আছে এটা एग्जांपल এটা দি আছো তেতিয়া ভালকে বুজি যাবা ধৰা আমাক দিয়া আছে a দিয়া আছে 5 প্লাস মাইনাস 0.3 b দিয়া আছে 7 প্লাস মাইনাস 0.7 ধৰা এতিয়া আমি উলিয়াব লাগে b মাইনাস a কিমান হ'ব ঠিক আছে এতিয়া x ৰ ভ্যালু কিমান হ'ব b মাইনাস a মানে b আছে 7 মাইনাস a আছে 5 কৰিব সো 2 আৰু ডেল্টা x ৰ ভ্যালু কিমান হ'ব ডেল্টা b প্লাস ডেল্টা a ইয়াত আমি প্লাস কৰিম হেটোৰ ফৰ্মুলাটো আছে ইয়াত 0.7 আছে ইয়াত 0.3 আছে সো প্লাস কৰিলে কিমান আহিব 1 আহি যাব therefore আমি ৰিজাল্টটো কিমান হ'ব x plus minus delta x x ৰ ভ্যালু 2 plus minus এটো delta x ৰ ভ্যালু 1 এটো হল आंसर এটো হৈ গল তোমাৰ এডিশন আৰু সাবট্ৰেকশন নেক্সট আহিব মাল্টিপ্লিকেশনত কি হয় ঠিক আছে এটা মাল্টিপ্লিকেশনত কি হয় এটো দেখাই আছে মাল্টিপ্লিকেশন আৰু ডিভিজন দুইটাতে একে হয় সো দুইটাৰ কাৰণে ফৰ্মুলা একে মাল্টিপ্লিকেশন এন্ড ডিভিজন দুইটা মানে ডিভাইড কৰা বা মাল্টিপ্লাই কৰা একে ফৰ্মুলা ধৰা a আছে এটা তাৰ এৰৰ ডেল্টা a
বি আছে তাৰ এৰৰ ডেল্টা বি সো যদি x ইকুৱেল টু ab হয় মানে মাল্টিপ্লাই কৰিছো তেতিয়া ইয়াত ডেল্টা x কিমান হ'ব জানানে তাৰ ফৰ্মুলাটো কি এটো হয় ডেল্টা x বাই x ইকুৱেল টু ডেল্টা a বাই a প্লাস ডেল্টা b বাই b এটো হৈ গল ফৰ্মুলা ইয়াৰ পৰা ভ্যালু বিলাক পুট কৰি তুমি ডেল্টা x টো উলিয়াব পাৰা ঠিক তেনেকৈ যদি ডিভাইড হয় ধৰা x ইকুৱেল টু যদি a বাই b হয় তেতিয়াও এটোৱে হ'ব তেতিয়াও এটো ফৰ্মুলা হ'ব মানে ডেল্টা x বাই x ইকুৱেল টু ডেল্টা a বাই a প্লাস ডেল্টা b বাই b এতিয়া তোমালোকে a ভ্যালুটো জানা এটো জানা এইবিলাক ভ্যালু জানা x ৰ ভ্যালুটো দিয়া থাকিব a বাই b সো ডাইৰেক্ট ডেল্টা x টো উলিয়াই দিব পাৰি এটা एग्जांपल দি আছো ধৰা a দিয়া আছে 4 প্লাস মাইনাস 0.4 আৰু b ধৰা দিয়া আছে আৰু b দিয়া আছে ধৰা 8 প্লাস মাইনাস 0.8 দিয়া আছে এটো a দিয়া আছে এটো b দিয়া আছে এতিয়া আমি a b ৰ এটা এৰৰ উলিয়াব লাগে ফার্স্ট তাৰপিছত ধৰা a বাই b টো উলিয়াব লাগে দুটাৰ কাৰণে উলিয়াম ফার্স্ট ধৰা মাল্টিপ্লাই কৰিছো এতিয়া আমাৰ x ৰ ভ্যালু কিমান হ'ব a into b সো a ভ্যালু কিমান আছে 4 into b ভ্যালু 8 সো কিমান পাম 32 মাল্টিপ্লাই কাৰণে কৰিছো এটো এতিয়া নাই তাৰ পিছত আমি ডেল্টা x টো উলিয়াব লাগে সো ফৰ্মুলা কি আছিল ডেল্টা x বাই x ইকুৱেল টু ডেল্টা a বাই a প্লাস ডেল্টা b বাই b ঠিক আছে এতিয়া ডেল্টা x টো নাজানো উলিয়াব লাগে x ৰ ভ্যালু কিমান হয় 32 ইকুৱেল টু ডেল্টা a বাই a সো ডেল্টা a 0.4 divided by a মানে 4 plus delta b by b delta b 0.8 আৰু b 8 so মানে 0.8 divided by 8 so এটা এটো কৰিলে কিমান হ'ব delta x by 32 equal to এটো 0.1 পাম হয়নে আৰু প্লাস এটো 0.1 পাম so ultimately আমি কিমান পাম delta x equal to 32 to যদি এফালে লৈ যোৱা তেতিয়া থাকিব 0.2 into 32 মানে কিমান পাম আলটিমেটলি 6.4 এটো পাই গলো আমি ডেল্টা x ৰ ভ্যালু এতিয়া এটো পুট কৰি দিলে হল ডেল্টা x equal to পালো 6.4 সো ৰিজাল্টটো কিমান হ'ব x plus minus delta x সো x পালো আমি 32 plus minus 6.4 এটো হৈ যাব आंसर ঠিক আছে এতিয়া এটো হৈ গল আমাৰ आंसरটো ঠিক তেনেকৈ ডিভাইড থাকিলেও একে টাইপতে কৰিব লাগে a বাই b টো উলিয়াবা তাৰ পিছত এটো ফৰ্মুলা দি ডেল্টা x টো উলিয়াই দিবা তেনেকৈ ওলাই যাব নেক্সট আৰু এটা ইম্পৰ্টেন্ট বস্তু লাষ্ট পাৱাৰ থাকিলে কি হয় পাৱাৰ ধৰা x ৰ ভ্যালু দিয়া আছে a to the power p b to the power q আৰু c to the power ধৰা r তেতিয়া আমি ডেল্টা x উলিয়াব লাগে সো ইয়াৰ ফৰ্মুলাটো মনত ৰাখিবা delta x by x তেতিয়া কিমান হ'ব ইয়াত পাৱাৰ কিমান আছে p সো p টো আগত আহিব p delta a by a প্লাস ইয়াত পাৱাৰ কিমান আছে q q delta b by b প্লাস ইয়াত কিন্তু প্লাস হ'ব তলত আছে এনে আমি পাৱাৰটো তলত থাকিলে কি কৰো মাইনাস কৰো বাট ইন কেস অফ এৰৰ এটো প্লাস হ'ব সো এটো হ'ব r delta c by c এটো হৈ যাব ফৰ্মুলাটো এটো ইন কেস অফ পাৱাৰ সো এইখিনিলৈকে তোমালোকৰ এৰৰৰ গোটেই টপিকটো খতম হৈ গ'ল নেক্সট মই ইয়াৰ ওপৰত কিছুমান কোৱেশ্চন কৰাই দিম সো এইখিনি তোমালোকে নোট কৰি ল'বা সব আজি যি কৈছে